এই মুহূৰ্তত আহি পৰিছে গৌৰৱ গগৈ, সৰ্বানন্দ সোণোৱাল আৰু লুৰিণজ্যোতি গগৈ সম্পত্তি তালিকা। হয়, তেওঁলোকৰ কিমান সম্পত্তি আছে আপোনালোকে আচলতে যদি ভিডিঅ'টো চাই আপোনালোকে গম পাব। কোটি কোটি টকাৰ সম্পত্তিৰ মালিক তেওঁলোক। লুৰিণজ্যোতি গগৈ কিমান সম্পত্তি আছে আপোনালোকে চকু কপালত উঠিব। আপোনালোকে গোটেই ভিডিঅ'টো চাওক। আপোনালোকক মই এটা অডিঅ' ক্লিপ শুনাব বিচাৰিছোঁ, আপোনালোকে শুনক ভাল ধৰণে। আৰু তাৰ পিছতে গৌৰৱ গগৈ লাইভ আহি মানি গৌৰৱ গগৈ কি ক'লে, গৌৰৱ গগৈ মন্তব্যও শুনাবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে ভাল ধৰণে প্ৰথম পৰা শেষলৈকে চাওক আৰু এটা সুন্দৰ কমেণ্ট কৰিব। আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজি গেঞ্জি পিন্ধিয়ে ভিডিঅ' বনাই দিছোঁ, কাৰণ সময় পোৱা নাই, ইটো কৰি আছোঁ কাৰণে বোলো ভাবিলোঁ গেঞ্জিটো পিন্ধিয়ে বনাই দিওঁ আজি ভিডিঅ'টো। গতিকে বেয়া চেয়া নাপাব, ভিডিঅ'টো চাওক। গৌৰৱ গগৈ সম্পত্তিৰ তালিকা প্ৰকাশ পাইছে। গৌৰৱ গগৈ স্থাবৰ সম্পত্তিৰ পৰিমাণ 2,25,00,000 টকা। গৌৰৱ গগৈ পত্নী আৰু সন্তানৰ নামত নাই কোনো স্থাবৰ সম্পত্তি। পত্নীৰ হাতে জমা আছে মাত্ৰ 25,200 টকা। দিল্লী কালকাজিৰ HDFC শাখাত জমা 42,490 টকা। দিল্লী বহনকুণ্ডত এটা ফ্লেট আছে গৌৰৱ গগৈ। বেংগলত নিজৰ বাসগৃহ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ নামত নাই কোনো কৃষিভূমি। কন্যাৰ অস্থাবৰ সম্পত্তিৰ মূল্য 2,81,952 টকা। পুত্ৰৰ অস্থাবৰ সম্পত্তি 22,03,538 টকা। গগৈৰ পত্নীৰ অস্থাবৰ সম্পত্তি 2,03,04,832 টকা। পত্নীৰ আছে 331 গ্ৰাম সোণৰ অলংকাৰ। পত্নীৰ নাম আছে হুণ্ডা ইমেজ এখন বিশেষ বাহন। সবিশেষ জানিবলৈ এই মুহূৰ্তত আমি আহিছে এটা ব্ৰেকিং নিউজ আৰু এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে এটা ব্ৰেকিং নিউজ আৰু সেই ব্ৰেকিং নিউজ অনুসৰি নিৰ্বাচনী আয়োগক সম্পত্তি তালিকাত দাখিল কৰিলে সৰ্বানন্দ সোণোৱাল আৰু লুৰিণজ্যোতি গগৈ। সৰ্বানন্দ সোণোৱাল আৰু লুৰিণজ্যোতি গগৈয়ে আজি তালিকা দাখিল কৰিলে নিৰ্বাচনী আয়োগৰ ওচৰত। সৰ্বানন্দ সোণোৱালৰ বিগত 5 বছৰৰ আয়কৰ পৰিমাণ দাখিল কৰা হৈছে। 93,85,348 টকা আয়কৰ জমা সোণোৱালৰ। সোণোৱালৰ বিৰুদ্ধে নাই কোনো অপৰাধমূলক গোচৰ। প্ৰস্তাৱৰ সম্পত্তি 1,64,65,258 টকা 85 পইচা। সোণোৱালৰ চাবৰ সম্পত্তিৰ মূল্য হৈছে 1 কোটি টকা। 1 কোটি টকাৰ ভূ সম্পত্তি আছে সৰ্বানন্দ সোণোৱালৰ। ইয়ালৈ 34,20,000 টকাৰ কৃষিভূমি, 3,20,20,000 টকাৰ ব্যৱসায়িক গৃহ। লুৰিণজ্যোতি গগৈৰ 5 বছৰ আয়কৰ পৰিমাণ দাখিল কৰা হৈছে। বিগত 5টা বছৰত 25,14,020 টকা আয়কৰ। লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে নাই কোনো অপৰাধমূলক গোচৰ। লুৰিণজ্যোতিৰ হাতত জমা ধন হৈছে 9,49,128 টকা। অস্থাবৰ সম্পত্তি 25,11,472 টকা। প্ৰত্যেক সূত্ৰে লাভ 9,20,000 টকাৰ কৃষিভূমি। ইতিমধ্যে আজি মনোনয়ন দাখিল কৰিছে দুয়োগৰাকী হেভিৱেট প্ৰাৰ্থীয়ে সৰ্বানন্দ সোণোৱাল আৰু লুৰিণজ্যোতি গগৈয়ে। আজি মনোনয়ন দাখিল কৰাৰ সময়ছোৱাত প্ৰকাশ কৰিছে নিৰ্বাচনী আয়োগৰ ওচৰত নিজৰ স্থাবৰ আৰু অস্থাবৰ সম্পত্তিৰ তালিকা। নমস্কাৰ, মোক ক্ষমা কৰিব, মোৰ আমাৰ ফেচবুক লাইভ ইণ্টাৰনেট কানেক্টিভিটিৰ কাৰণে অলপ কাট খাই গ'ল আৰু মাজে মাজে ঢেৰ ফোনো আহি আছে। তো হ'ব পাৰে অহাবাৰ ফোনৰ যোগেদি নহয় বেলেগ এটা লেপটপ বা টেবলেট যোগেদি ফেচবুক লাইভ কৰাটো ভাল হ'ব। যিয়ে নহওক মই অলপ ছুটি কৰিবলৈ বিচাৰিছোঁ। যোৱাকালি খুব এটা পবিত্ৰ আৰম্ভণি হ'ল আৰু শেষত গৈ ৰাইজ ইমান ওলাই আহিলে। মই তাৰ বাবে চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিমান আমাৰ কৰ্মীখিনি আহিছে চবকে মই আহ্বান জনাইছোঁ যে এতিয়া আমি এই গতিটো ধৰি ৰাখিব লাগিব। আমি চুকে কোণে মানুহে ঘৰলৈ যাব লাগিব, মানুহৰ ওচৰলৈ যাব লাগিব। আমাৰ খুব সুন্দৰকৈ এয়া সময়ত আমি ৰাইজৰ মাজত আমাৰ প্ৰচাৰখিনি চলি আছে। মই মাত্ৰ আমাৰ কৰ্মীখিনি আৰু যিসকল আমাৰ শুভচিন্তকসকল আছে মই সকলোকে আহ্বান জনাইছোঁ যে এয়া আমাৰ অসমৰ নিৰ্বাচন, এয়া আমাৰ অসমৰ ভৱিষ্যত, অসমৰ স্বাভিমানৰ এটা নিৰ্বাচন। আহক আমি সকলোৱে ওলাই আহি যিমান আমি পাৰোঁ, যেনেকৈ আমি পাৰোঁ আমি মানুহৰ ওচৰলৈ যাওঁ, নিজে এটা গোট খুলি মানুহৰ ওচৰলৈ যাওঁ, নিজে কিছুমান মানুহ নিজৰ ঘৰলৈ মাতি আনি কথাখিনি পাতোঁ। কিছুমানৰ মানুহ হ'ব পাৰে কিছু অসুবিধা আছে সভালৈ আহিবলৈ, তেখেতৰ ওচৰলৈ যাওঁ। তো মই যুৱকসকলক আহ্বান জনাইছোঁ যে তোমালোকে য'তে পাৰা নিজৰ এটা গ্ৰুপ বনাই তোমালোকে মানুহৰ ওচৰলৈ যোৱা। যিমান আমাৰ আইসকল আছে, মহিলাখিনি আছে, আপোনালোকে যিমান পাৰে আপোনালোকে যাওক, ৰাইজৰ লগত একগোট হওক, ৰাইজৰ লগত কথাখিনি পাতক। আৰু যিমান আমাৰ বুদ্ধিজীৱীসকল আছে, খেতিয়ক আছে, শ্ৰমিক আছে, চবকে মই আশা কৰোঁ যে আপোনালোকে নিজৰ নিজৰ অঞ্চলত মানুহৰ মাজত যাব, চৰ্চা কৰিব। আৰু য'তে যদি আপোনালোকে ভাল এটা সভা বা ভাল মানুহৰ লগত আপোনালোকে কথা পাতি ভাল পায়, এটা ফটো ল'ব, মোক টেগ কৰিব আৰু মই চেষ্টা কৰিম যে যিমান লোকে মই পাৰোঁ মই আপোনালোকৰ ফটোত মই ৰেছপণ্ড দিম, লাইক দিম, কমেণ্ট দিম। তো আহক, এইটো এটা পাব্লিক কেম্পেইন হওক,
আমি সকলোৱে আহি ৰাইজৰ গোটেই ৰাইজ মিলি য'তে আছোঁ যোৰহাট শিৱসাগৰ মাজুলী টিয়ক নাজিৰা য'তে আছোঁ বাহিৰৰ পৰাও যদি আছোঁ আমি ফোনৰ যোগেদি আমি যিমান পাৰোঁ আহক আমি সকলোৱে মিলি আমাৰ অসমটো আমি জিকাই দিওঁ আমাৰ অসমক যি এটা সন্মান লাগে আমাৰ অসমত যি এটা মান মৰ্যাদা লাগে আহক আমি সকলোৱে মিলি আমাৰ নিজৰ অসমক সেই স্থানলৈ লৈ যাওঁ মই সেইখিনিয়ে কথা আপোনালোকৰ মাজত আজি ক'বলৈ আহিছিলোঁ পুনৰবাৰ চবকে ধন্যবাদ খুব সুন্দৰ পৰিৱেশ যোৱাকালি আছিলে আৰু যিসকলে আহিলে যিসকলে দূৰৰ পৰা আমাক শুভেচ্ছা জ্ঞাপন কৰিলে ফেচবুক যোগেদি শুভেচ্ছা জ্ঞাপন কৰিলে মই চবকে নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ ধন্যবাদ আৰু আজি এটা বেলেগ এটা দিন আজিৰ দিনটো খুব মোৰ কাৰণে এটা ভাল দিন আজিৰ দিনলৈকে মই খুব বাট চাই আছিলোঁ আজি আমি নিজৰ কেম্পেইন ছং আমি এটা কেম্পেইন ছং বনাইছোঁ এইখন নিৰ্বাচনৰ কাৰণে আৰু আজি সেই কেম্পেইন ছংটো আজি আমি আনুষ্ঠানিকভাৱে উদ্ঘাটন কৰিম তো বাট চাই থাকক আজি দিনটো 9:30 বজাত আমি অসমৰ 14 নং যোৰহাট লোকসভা সমষ্টিৰ বাবে বা সমগ্ৰ অসমৰ বাবে যে আমি এটা কেম্পেইন ছং যে বনাইছোঁ এইটো আজি আমি ৰাইজৰ মাজত মুকলি কৰিম এই গানটো বনাওঁতে মোক যথেষ্ট মই আনন্দিত হ'লোঁ বহুত মই শিকিবলৈ পাৰিলোঁ যে গান কেনেকৈ বনে আৰু আৰ্টিষ্টসকলৰ লগত কথাখিনি পাতি খুব ভাল লাগিল তো আজি বাট চাই থাকক 9:30 বজাত আমাৰ মূল কেম্পেইন ছং ওলাব আৰু মই কৈছোঁ যে এইটো গান আপোনালোকে খুব ভাল পাব মোক এক গান বনাওঁতে সকলো শিল্পীসকলৰ লগত কথাখিনি পাতি খুব ভাল লাগিলে আৰু মই আশা কৰোঁ যে যিমান মই আনন্দিত হ'লোঁ গান ওলোৱাৰ পিছত আপোনালোকেও হ'ব